নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে শৰণীয়া চাৰ্ট এণ্ড এডুকেয়াৰ চেনেল। এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়ে আমাৰ অসমীয়া সাহিত্যৰ উল্লেখযোগ্য আত্মজীৱনী আৰু সেইবোৰৰ ৰচকৰ নামবোৰ উল্লেখ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। গতিকে আহক এতিয়া আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ জীৱন সোৱৰণ এই আত্মজীৱনীখন ৰচনা কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে 1944 চনত। কাৰাগাৰৰ চিঠি এই আত্মজীৱনীখন হৈছে মহম্মদ তৈয়বুল্লাৰ আৰু এইখন প্ৰকাশ হৈছিল 1962 চনত। জীৱন বীণাৰ সুৰ এই আত্মজীৱনীখন হৈছে পদ্মধৰ চলিহাৰ আৰু এইখন প্ৰকাশ হৈছিল 1963 চনত। মোৰ জীৱন দাপন এইখন হৈছে বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনী আৰু এইখন প্ৰকাশ হৈছিল 1969 চনত। মোৰ জীৱনৰ কিছু কথা এইখন হৈছে নজৰ আলীৰ আত্মজীৱনী আৰু এইখন প্ৰকাশ হৈছিল 1969 চনত। এৰি অহা দিনবোৰ এইখন হৈছে নলেনীবালা দেৱীৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1977 চনত। হেৰাই যোৱা দিনবোৰ এইখন হৈছে দেৱেশ্বৰ শৰ্মাৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1980 চনত। ৩ কোটি 10 বছৰৰ স্মৃতি এইখন হৈছে ৰাজবালা দাসৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1971 চনত। মোৰ কথা আত্মজীৱনীখন হৈছে জ্ঞানাদাভিৰাম বৰুৱাৰ, ই প্ৰকাশ হৈছিল 1981 চনত। কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী এইখন হৈছে হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1984 চনত। মোৰ জীৱন ধুমুহাৰ ছাতি এইখন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1986 চনত। জীৱনৰ দিক আৰু বাণী এইখন হৈছে মহেশ্বৰ নেওগৰ আত্মজীৱনী আৰু ই প্ৰকাশ হৈছিল 1988 চনত। আত্মানুসন্ধান এইখন হৈছে হোমেন বৰগোহাঁইৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1988 চনত। অতীতৰ কথা এইখন হৈছে প্ৰলক্ষনাথ গোস্বামীৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1989 চনত। পাখি লগা দিন এইখন হৈছে মহিম বৰাৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1989 চনত। মোৰ জীৱনৰ নহলবোৰ এইখন হৈছে চৈয়দ আব্দুল মালিকৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1990 চনত। উপলা নদীৰ দৰে এইখন হৈছে মহেন্দ্ৰ বৰাৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1990 চনত। মোৰ সোঁৱৰণি এইখন হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1971 চনত। বতাহতকৰ গধূলি গোপাল এইখন হৈছে হীৰেণ গোহাঁইৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 2005 চনত। অতীত মাধুৰী এইখন হৈছে ডিম্বেশ্বৰ নেওগৰ আত্মজীৱনী, ই প্ৰকাশ হৈছিল 1966 চনত। সোণালী স্মৃতিৰ সুবাস এইখন হৈছে জগন্নাথ চক্ৰৱৰ্তীৰ আত্মজীৱনী। জীৱনৰ স্মৃতি এইখন হৈছে অমীয় কুমাৰ দাসৰ আত্মজীৱনী। জীৱন জীৱন বৰ অনুপম এই আত্মজীৱনীখন হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ। পাতি সোণাৰুৰ ফুল এই আত্মজীৱনীখন হৈছে নীলমণি ফুকনৰ। আৰু এই ভিডিঅ'ৰ অন্তিমখন আত্মজীৱনী হৈছে মই আৰু নেফা আৰু এইখন হৈছে ইন্দিৰা মিৰিৰ আত্মজীৱনী।